মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কেনেকুৱা এগৰাকী ধুৰন্ধৰ ৰাজনীতিক আজি আমি তথ্য সহকাৰে আপোনালোকক প্ৰমাণ দিম আৰু তাৰ পিছত আপোনালোকে ক'ব এই মানুহজন কিমান নিষ্ঠুৰ। আমি কোনো এটা কথা তথ্য অবিহনে নকওঁ আৰু সেইকাৰণে ভক্তসকলক প্ৰত্যাহ্বান জনাইছো, যদি আমি উত্থাপন কৰা এই তথ্যটো মিছা তেতিয়াহ'লে আমাৰ ওপৰত আপোনালোকে মানহানি কেছ দিয়ক। এই চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজৰ সুবিধা মতে আপোনাক ব্যৱহাৰ কৰিব আৰু যেতিয়া তেখেতৰ প্ৰয়োজন শেষ হ'ব তাৰপিছত আপোনাক দলিয়াই দিওঁতে এক ছেকেণ্ডো সময় নালাগে। এখেতৰ কোনো মানৱীয় গুণ নাই, এখেতে কেৱল চিনি পায় নিজক। আমি কেইদিনমান পূৰ্বে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ যে কন্দৰ্প বৰ্মনক কোনে কেনেকৈ হত্যা কৰিলে তাৰ তথ্য আমাক দিয়ক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। কিয় ঘনিষ্ঠ ব্যক্তি এজনৰ মৃত্যুৰ সঠিক তদন্ত নহ'ল, কিয় তদন্তৰ কাৰণে SIT গঠন কৰি নিদিলে? আৰু আটাইতকৈ ডাঙৰ কথা কি জানে, এই যে 3 বছৰ হৈ গ'ল, এই 3 বছৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰয়াত কন্দৰ্প বৰ্মনৰ পৰিয়ালৰ খবৰ এবাৰো লোৱা নাই। আজিতো 3 বছৰ হৈ গ'ল মোৰ কেছটোত। তেখেতৰ এই 3 বছৰৰ মই নিজে গৈছিলোঁ তেখেতৰ তাত। তেখেত মোৰ ঘৰত আৰু এই 3 বছৰত কোনো খবৰ লগা অহা নাই আৰু। তেওঁৰ পৰিয়াল কেনেকে চলিছে, পুত্ৰ কন্যা কেনেকে চলিছে, এবাৰো খবৰ লোৱাৰ সময় নহ'ল। আনকি কন্দৰ্প বৰ্মনৰ পত্নীয়ে তেখেতক নিজে ঘৰলৈ গৈ লগ কৰিছিল। আপোনালোকৰ ল'ৰা ছোৱালীও খবৰ লোৱা নাই? নাই, একো খবৰ লোৱা নাই। কেনেকে চলছে কি কৈছে? নাই একো, তাৰপিছত আৰু মানে একো কোনো ধৰণৰ নাই আৰু। আৰু অতি ঘনিষ্ঠ আছিল তেওঁলোকৰ সম্পৰ্ক। গতিকে ঘনিষ্ঠ ব্যক্তি এগৰাকীৰ মৃত্যুৰ পিছত যদি তেনেকে এৰি দিব পাৰে, সাধাৰণ মানুহ কোন হয়? গতিকে এওঁলোকৰ কাৰণে কোনো ধৰণৰ দয়া মায়া মমতা এইবিলাক নাই। এওঁলোকৰ মূল বস্তুটি হ'ল স্বাৰ্থ, ৰাজনৈতিক স্বাৰ্থ। তেওঁৰ খুবেই ক্ল'জ আছিল, মই জনাত খুবেই ক্ল'জ আছিল আৰু নিজৰ ভাই সদৃশ মানে তুলনা কৰিছিল তেখেতে তদন্তটো ভালকে কৰিব বুলি মই এনে ভাবিছিলোঁ আৰু, কিন্তু নহ'ল আৰু। আৰু কন্দৰ্প বৰ্মনক ৰাজনৈতিকভাৱে হত্যা কৰা হৈছিল। হয়তো কাবাৰ হেঙাৰ হৈ আছিল, কোনো বাট মুকলি কৰি ল'লাক আৰু তেওঁ থকাত কাবাৰ হয়তো অসুবিধা হৈ আছিল। আশে যে থাকিব লাগে, হয় সেইটোৱে হ'ব লাগে। আৰু বৰ্মনৰ মৃত্যুত কোনো দূৰৰ মানুহ জড়িত নাছিল, ওচৰৰ মানুহ জড়িত আছিল। এইকাৰণে জড়িত আছিল তেওঁ কাৰোবাৰ কাৰণে ৰাস্তাৰ হেঙাৰত পৰিণত হৈছিল। তেখেতৰ এই কেছটোত আপোনাৰ ক'ব দূৰৰ মানুহতো হেৰি কৰিব নাহে, আপোনাৰ নিশ্চয় কোনোবা জড়িত আছে আৰু। 5 মিনিটৰ কাৰণে ওলাই যোৱা মানুহজন আৰু ঘৰলৈ নাহিল। তেওঁক মই বাৰে বাৰে কৈছোঁ আপুনি গাখীৰ আৰু চিৰাখানি খাওক, মই স্কুলত যাব টাইম হৈছে। তাৰপিছত তেখেতে কৈছে তুমি হেৰি কৰা, মই তৎক্ষণাত যাম আৰু আহিম, 5 মিনিট আহিছ, তুমি বাহিৰ ফেলে থৈ যাওঁ, মই আহি পেলাই এক টাইমত খাই যাম, এখনিয়া কথা। তাৰপিছত সেই 5 মিনিট বুলি কৈ পেলাই যে ওলাই গ'ল আৰু। গতিকে নিৰ্বাচনৰ পূৰ্বে যিহেতুকে চন্দ্ৰমোহন পাটোৱাৰীয়ে এইবাৰো 85 চনৰ পৰাতো হৈয়েই আছে, এইবাৰো পুনৰ নিৰ্বাচন খেলাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰিছে। গতিকে নিৰ্বাচনৰ পূৰ্বে আপুনি কওক কোনে হত্যা কৰিছিল, কিয় হত্যা কৰিছিল কন্দৰ্প বৰ্মনক? হত্যাৰ আঁৰৰ কাৰণ কি আছিল? কিয় আপুনি SIT গঠন কৰিব নোৱাৰিলে? এই কথাবোৰ উত্তৰ অসমৰ সাধাৰণ জনতাক দিব লাগিব। কাৰণ আপোনাৰ অতি ঘনিষ্ঠ আছিল। আপুনি ইচ্ছা কৰা হলে এই গোটেই বিষয়টো উলিয়াব পাৰিলেহেঁতেন। তেওঁতো খুবেই ক্ল'জ আছিল, তেখেতে তদন্তটো ভালকে কৰিব বুলি মই এনে ভাবিছিলোঁ আৰু, কিন্তু নহ'ল আৰু। এই কেছটোত অলপ বেছি গুৰুত্ব দিলে মোৰ ভাবেৰে আৰু, তেখেতে বেছি গুৰুত্ব দিলে হয়তো কেছটো মানে হেৰি হ'লেই আৰু। ইচ্ছা কৰিলে আপুনি হত্যাকাণ্ডটোৰ তদন্ত সঠিকভাৱে কৰিব দিব পাৰিলেহেঁতেন, কিন্তু কিয় নিদিলে? নিদিয়াৰ আঁৰৰ কাৰণ কি? কাৰণ ইয়াৰ আঁৰত যে ৰাজনৈতিক উদ্দেশ্য লক্ষ্য আছে সেই কথাবোৰ আপোনাৰ স্থিতিয়ে স্পষ্ট কৰে। আৰু যদি নহয়, কন্দৰ্প বৰ্মনৰ হত্যাৰ গোচৰটোৰ অনুসন্ধান পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়ক, মুকলি কৰক, পুনৰ তদন্ত হওক। কেনেকে তেওঁ হত্যা কৰা হৈছিল, হত্যাৰ আঁৰত কোন আছিল, কোন আছিল, কেনেকে গোবৰাট দলত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল, এই গোটেই কথাবোৰ পোহৰলৈ আনক যদি আপোনাৰ সততা আছে আৰু যদিহে এয়া ৰাজনৈতিক হত্যাকাণ্ড নহয়। কাৰণ কন্দৰ্প বৰ্মনৰ পত্নী আজিও কয় যদি আপুনি অধিক গুৰুত্ব দিলেহেঁতেন তেতিয়াহ'লে সকলোবোৰ কথা পোহৰলৈ আহিলহেঁতেন, কিন্তু আপুনি নিদিলে। কি অদৃশ্য কাৰণত আপুনি নিদিলে? আপুনিতো কেবিনেট মন্ত্ৰী,
আপোনাৰতো সেই ক্ষমতাটো আছিল, আপুনিতো SIT গঠন কৰিব লাগিছিল, কিন্তু আপুনি নকৰিলে। গতিকে আপোনাৰ ঘনিষ্ঠ মানুহ এজনৰ মৃত্যুৰ পিছত আপোনাৰ যি স্থিতি, তাৰ পৰা স্পষ্ট আপোনাৰ কোনো ধৰণৰ দলীয় কৰ্মীৰ প্ৰতি দায়বদ্ধতা নাই। গতিকে প্ৰিয় দৰ্শক, ভাবক এইজনেই চন্দ্ৰমোহন পাটোৱাৰী, যাৰ অতি ঘনিষ্ঠ বন্ধু এজনক পৰিকল্পিতভাৱে হত্যা কৰিলে, আৰু হত্যাৰ তদন্তৰ নামত একো এটা তেওঁ নকৰিলে। একোতো নকৰিলেই, 3 বছৰে এবাৰো খবৰ লোৱাৰ সময় নহল। কেনেকে চলিছে প্ৰয়াত কন্দৰ্প বৰ্মনৰ পত্নী আৰু তেওঁৰ পুত্ৰ কন্যা। গতিকে এনেই এছামে সিংহ পুৰুষ বুলি চিঞৰি থাকি লাভ নাই। এওঁলোক সিংহ হব নোৱাৰে, সিংহ নহয়। এইকাৰণে নহয়, এওঁলোকে কেৱল নিজক চিনি পায়। এওঁলোকৰ কাৰণে কোনো ধৰণৰ মানৱীয় বা সামাজিক দায়বদ্ধতা নাই। কোনোবা মৰিছে মৰক, কেৱল এওঁলোকৰ সুবিধাটো ঠিককে হ'ব লাগে, ভালদৰে চলি থাকিব পাৰিব লাগে। নাটক কৰে, নাটকত এক্সপাৰ্ট মানুহজন, নাটকত এক্সপাৰ্ট। বাবা মইনাৰ কাৰণে হেনো এখেতে পাণ তামোলৰ দোকান এখনৰ ব্যৱস্থাও কৰি দিব নোৱাৰিলে। ইমান নিকিন, ইমান সৎ মানুহ। এইবিলাক এখেতসকলৰ নাটক। আৰু পৰৱৰ্তী সময়ত আৰু আপোনালোকক আমি অধিক তথ্য জনাম, কেনেকে OBB শিক্ষকৰ নামত একাংশ লোককে বঞ্চনা কৰিছে। ধন্যবাদ। জয় আই অসম।